ঐ নেহা, কি খবৰ, ভালনে? ভাল ভাল। হেই দোস্তি, কি খবৰ? এই খবৰ খবৰ ভাল না? যাবি ঐ স্লো চাই কি মজা বে। এই বিচল দেখছ না, এই চলি তো খতরনাক লাগছি ওয়া। মজা বে চলি তো যাবি। আরে পোয়ালি এবারে ওয়া। এই দুই মোর কিন্তু ওয়া কি মজা বে, তো ছান ছাড়ালি রে। শালা কি পাগল বে, ছান ছাড়ালি। ঐ সীমা, কোৱাচোন। তুমিতো ৰিয়াৰ বহুত ভাল বান্ধৱী হয়। হয়, কি হ'ল ৰিয়াৰ? মানে ৰিয়া বহুত দিন স্কুলত অহা নাই যে। ময়ো ভাবি আছোঁ কথাটো। সীমা, তুমি জানা নেকি ৰিয়া কিয় স্কুলত অহা নাই? নাই, নাজানো। কিয় জানো স্কুলত অহা নাই? ঐ বলা বলা, ছাৰ আহিছে। বলা 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 বলা। ঐ সোনকালে আহ, ছাৰ আহিছে। গুড মৰ্ণিং, বহা বহা। এইকেইটা প্ৰশ্ন উত্তৰ অহাকালি লিখি লৈ আনিবা দেই। হ'ব ছাৰ। ভণ্টিহঁত কিবা লাগিব? ইটো 5 টকা, এই কেকটো কিমান? ইটো 5 টকা। ভণ্টি, আজি ৰিয়া অহা নাই নেকি? নাই অহা। তোমাক কিয় লাগে? নাই, এনেই সুধিলোঁ। বুজিলোঁ। হিয়া, সেই ল'ৰাটোকো ন, আৰু বাৰে বাৰে ৰিয়াৰ কথা সুধি আছে যে। সেইজন আমাৰ গাঁৱৰে ল'ৰা। সি বহুত ভাল ল'ৰা হয়, কিন্তু তাই বহুত দুখীয়া ঘৰৰ ল'ৰা। কিবাকে দোকানখন দি চলি আছে আৰু। হাই সীমা, হাই। হাই, হেল্ল'। হাই। ৰিয়া, ইমান কেইদিন ক'ত আছিলা? নাই, এনেই আলহীৰ ঘৰত ফুৰিব গৈছিলোঁ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, বহা। তোমালোকক মই কেইটামান প্ৰশ্ন উত্তৰ লিখি আনিব দিছিলোঁ নহয় জানো? লিখিছানে? হয় ছাৰ। ৰিয়া, তুমি লিখিছানে? নাই ছাৰ, মই লিখা নাই। লিখা নাই? ক'ত লিখিবা?
স্কুলত আহিলেহে লিখিব পাৰিবা। আৰু এইকেইদিন স্কুলত অহা নাই যে? ছাৰ মই মোমায়েকৰ ঘৰত গৈছিলোঁ, দেউতা বিজনেছৰ বাবে বাহিৰত গৈছিল, সেইবাবে মই আহিব পৰা নাই। কি নাম তোমাৰ দেউতাৰ? ৰঞ্জন চৌধুৰী। কি? ৰঞ্জন চৌধুৰী? চন্দন কি কৰি আছা? সোনকালে কৰ। আৰু অকণমান দেৰি। দীপেন কি কৰি আছা? অঁ দাদা কওক। এই দুদিনৰ ভিতৰত কাম 3টা সম্পূৰ্ণ শেষ কৰিব লাগিব। চিন্তা কৰিব নালাগে দাদা, হৈ যাব। ক'লেই নহ'ব, অলপ সময়ৰ পিছতে আমাৰ বছ আহি আছে। এই 3টা কাম কৰি হয়তো আমি বেলেগত যাব লগা হ'ব পাৰে। ছাৰ আপুনি? মই কি ইয়াত আহিব নোৱাৰোঁ নেকি এনেকৈ? আহক আহক আহক। নাই মানে এনেই সুধিলোঁ। ছাৰ আহক আহক আহক। আহক ছাৰ আহক, বহক ইয়াত। ইয়াত আছোন। আহিছে ছাৰ। কিবা কাম আছিল ছাৰ? আজিকালিৰ ভিতৰতে এই কামখিনি শেষ হ'ব লাগিব। হ'ব ছাৰ, শেষ হৈ যাব। আৰু শুনা, অহাকালিৰ ভিতৰত সকলোকে পে'মেণ্ট দিয়া হ'ব, কিন্তু এই কামখিনি সম্পূৰ্ণ শেষ হ'ব লাগিব। মই আহিছোঁ দিয়া। হ'ব ছাৰ। হয় ছাৰ, মই তেওঁৰে ছোৱালী। ঠিক আছে, বহা আৰু স্কুল ক্ষতি নকৰিবা, নহ'লে পিছত তোমালোকৰে অসুবিধা হ'ব। তোমালোকৰ খবৰ কি? তোমালোকে লিখিছানে? ৰাজু, তোমাৰ খবৰ কি? হয় ছাৰ, লিখি আনিছোঁ। ঠিক আছে, লিখা পঢ়া ভালকৈ কৰিবা। সকলোৱে স্কুলত অহা যোৱা কৰিবা, লিখা পঢ়া ভালকৈ কৰিবা, তেতিয়াহে ডাঙৰ মানুহ হ'বা। ভালদৰে পঢ়িবা। আজিলৈ আহিছোঁ। থেংক ইউ ছাৰ। ৰিয়া, অঁ ৰকি। আহা যাওঁ। বাইদে? অঁ বাইদে। বহা। দাদা আপোনালোকে কি খাব? ৰিয়া, তুমি কোৱাচোন আজি কি খাবা? নাই, আজি একো নেখাওঁ, মাত্ৰ একাপ কফি দিলেই হ'ব। শুনিছা নহয়, এতিয়া যোৱা, লৈ আহা। হ'ব দা, লৈ আহিছোঁ। কোৱা, এতিয়া তোমাৰ খবৰ কি? মই আছোঁ দিয়া ভালে, তোমাৰ খবৰ কি? মোৰ ভালেই দিয়া। বাইদেউ এয়া আপোনাৰ কফি। ছাৰ এয়া আপোনাৰ কফি, লগতে কেক দিছোঁ দেই।
ৰিয়া ইয়াত যে তুমি ইয়াত ৰিয়া মই তোমাক বহুত দিনৰ পৰা ভাল পাই আছিলোঁ কিন্তু ক'ব পৰা নাছিলোঁ আজি খুলি গৈছোঁ ৰিয়া আই লাভ ইউ ৰিয়া কি লাজ লগা নাই মোক ভাল পাওঁ বুলি ক'ব ৰিয়া কোন হয় এখেত নাজানো ভিক্ষাৰী কৰবাৰ আৰু তুমি এই ফুল পালৈ মোক ভাল পাওঁ বুলি ক'বলৈ আহিছা তোমাৰ অকাত চোৱা ঐ ইয়াৰ পৰা আঁতৰ হ ৰকিৰ ষ্টেটাছ চোৱা আৰু মোৰ ষ্টেটাছ চোৱা আৰু তোৰ অকাত চা ভিক্ষাৰী কৰবাৰ এই ৰকি ভাই কি খবৰ ভালে আছো দে এই ৰকি ভাই এইবোৰ কি হৈ আছে এই ভিখাৰীটো মোৰ ভাল পোৱা ছোৱালীজনীক প্ৰপ'জ দিবলৈ আহিছে ঐ শুনিছা নহয় ছোৱালী ভাল পাব আহিছে এইটো চা 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 ভিক্ষাৰী চালা ছোৱালী ভাল পায় ছোৱালী হ'লে চা এইটো চা ভিক্ষাৰী ছোৱালী ভাল পায় চালা ছোৱালী ছোৱালী ভাল পায় চালা তাৰ অকাত নাচা কিয় ছোৱালী ভাল পায় ঐ ওলা ৰাণা কি চাই আছ মাৰ ইয়াক ঐ চালা বল 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 বেয়াকে মাৰিব লাগিব ঐ ফুট ফুট ছোৱালী জকাব আহে চালা ছোৱালী জকায় চালা মোৰ ছোৱালীক ভাল পায় হেই
তোৰ চাল্লা চাল্লা ছোৱালী জোকাই বহুত বেয়াকৈ মাৰিলোঁ মৰিলে কি জানি ছোৱালী ঢুকাব আহে আৰে মৰিব দে না মৰিব দিব লাগে চাৰা ছোৱালী জোকাব আহে আলে অঁ ভাই ইমান দিন ক'ত আছিলা কিবা এটা বিশেষ কামৰ বাবে বাহিৰত গৈছিলোঁ। আলি তই নথকাৰ কাৰণে আমাৰ বহুত কিবা এটা কম হৈ থকা যেন লাগিছে কিন্তু তই থকা হ'লে আমাৰ বহুত সহায় হ'ল হয় উঠাচোন উঠা কোনেনো ইমান বেয়াকৈ মাৰিছে অলপতো মৰম দয়া থাকিব লাগে এই ৰকি তোৰ ভাল পোৱা ছোৱালীজনী বহুত ধুনীয়া লাগিছে বে আৰে কাৰ নুচকু নালাগিব এইজনী চানা কি মজা বে সঁচাকৈ বে বহুত ধুনীয়া লাগিছে ৰাণা তোমাৰ কথাৰ গুৰি কিন্তু ক'ৰবাত গৈ আছে ঐ ৰকি সঁচা কথা সঁচাটো সঁচাই ক'ব লাগিব না মই থাকোঁতে মোৰ সন্মুখত মোৰ ভাল পোৱা ছোৱালীজনীক বেয়াকৈ কবি যা এতিয়া ইয়াৰ পৰা আঁতৰ হ ৰকি প্লিজ এইফালে আহাচোন হ'ব দিয়া আৰু কৈছে ক'বলৈ দিয়া চালা মোৰ সন্মুখত এনেকৈ ক'বলৈ সাহস ক'ত পালে আৰে মোৰ বুকুত ধৰি ঝৰ মাৰে দুয়োটাকে মাৰি শেষ কৰিম ভাই ভাই এনেকুৱা কৰিব নাপায় এতিয়া পাব্লিক প্লেচ হয় ভাই 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 ইয়াক পিছত চাই ল'ম আমি মোৰ নাম আদিত্য তলত চাই ল'ম তহঁতক যা যা কি চোৱা চাই ল'বি ক'ৰ পৰা যে কি মানুহ আহে ব'লা এতিয়া যাওঁ আহাচোন আহা ইয়াত অকণমান জিৰণি লৈ লোৱা বহা ইয়াত চাওঁ ইমান বেয়াকৈ মাৰিছে হে ভগৱান তোমাৰ দেখোন তেজ ওলাইছে ব'লা তোমাক মই হস্পিটেলত লৈ যাওঁ উঠাচোন উঠা নাই নালাগে আমাৰ দুখীয়া মানুহৰ এইবোৰ হৈয়ে থাকে মোক অলপমান জিৰণি ল'বলৈ দিয়া বহাচোন বহা অকণমান ভালকৈ বহা আৰু তোমাৰ লগত পানী বটল আছিলে নেকি মোক অলপমান পানী খাবলৈ দিয়াচোন নাই ৰ'বা মই পানী বটল লৈ আহোঁ এয়া লোৱা পানী খোৱা অলপ ভাল পাইছানে এতিয়া পাইছোঁ দে অকণমান ভাল এতিয়া কোৱাচোন সিহঁতে তোমাক কিয় মাৰপিট কৰিছে মোৰ বহুত কাহিনীও কি কোৱাচোন তেতিয়াহ'লে শুনা মই এজনী ছোৱালী ভাল পাইছিলোঁ বুজিছোঁ মই তুমি সম্পূৰ্ণ চেঞ্জ হ'ব লাগিব মই কিন্তু তোমাক তুমি বুলিয়ে মাতিম নাই একো নাই মাতিব পাৰা প্ৰথমতে তোমাৰ চুলি কাটিং আৰু ভাল কাপোৰ পিন্ধিব লাগিব জিমত গৈ বডি ফিটনেছ কৰিব লাগিব আৰু এটা ভাল জব কৰিব লাগিব কিন্তু মই কৰিম কেনেকৈ কৰিব লাগেতো টকা পইচা লাগিব মোৰতো ইমান টকা পইচা নাই মই কোনোমতে এখন সৰু দোকান দি মোৰ পেট পাল কৰি আছোঁ
মই আছোঁ নহয়, মই তোমাৰ সকলো কামতে সহায় কৰি যাম, তুমি চিন্তা নকৰিবা। কিন্তু তুমি? কোনো কিন্তু নাই। মইতো তোমাৰ নামে সুধিব পাহৰিছোঁ। মোৰ নাম শিৱা অৰ্থাৎ শিৱম। আৰু তোমাৰ? নাইচ নেম শিৱম। বাই দ্য ৱে, মোৰ নাম পাহি ৰাজখোৱা। আজিৰ পৰা আমি ভাল বন্ধু হ'বনে? হ'ব। ব'লা এতিয়া মোৰ লগত। কলৈ যাবা? ব'লা এতিয়া মোৰ লগত। কলৈ যোৱা? বাইদেউ, দাদা আহাচোন, আহা, বহা। বাইদেউ দাদা ভাইটি, ইয়াৰ চুলি দাড়িবোৰ কাটি দিব লাগিছিল নহয়। ভাইটি দাদাৰ চুলি দাড়িবোৰ কাটি দিবাচোন। হ'ব দে মালিক, আহা। শিৱম, তুমি ইয়াত বহাচোন, তোমাক ধুনীয়াকে চুলি দাড়ি কাটি দিব, হ'বনে? হ'ব। বাইদেউ কেনেকৈ কাটি দিম? চুলিৰ কাটিংটো ধুনীয়া আৰু ষ্টাইলিছ হ'ব লাগিব। বাইদেউ এতিয়া কেনে লাগিছে? এতিয়াহে ধুনীয়া লাগিছে। উঠা এতিয়া, যাওঁ ব'লা। আহা আহা। দাদা বাইদেউ আহক আহক আহক, কিবা লাগিছিলে নেকি? হয় লাগিছিলে। ভাইটি, সেই চোলাখন দিয়াচোন। নহয় নহয়, ব্লেকখন। ব্লেকখন? এইটো লোৱা। তুমি উঠাচোন, এইখন পিন্ধিলে তোমাক ধুনীয়া লাগিব। হ'ব দিয়া। এতিয়াহে তোমাক ভাল লাগিছে? ব'লা যাওঁ। বাইদেউ কিবা লাগিলে আকৌ আহিবা। হ'ব দিয়া। দৌৰা দৌৰা দৌৰা, তুমি পাৰিবা। দৌৰা, তুমি পাৰিবা। আৰু এবাৰ, আৰু এবাৰ। ইউ কেন ডু ইট, ডু ইট। পাহি, তুমি ইয়াত? আহা আহা, বহা। নাই নেলাগে, মই অলপ কলেজৰ কামতে ওলাইছোঁ।
ব'লা মই তোমাক আগবঢ়াই থৈ আহিম। নাই নেলাগে, মই যাব পাৰিম। তোমাক এই কোম্পানীৰ মালিক হৈ দেখি মোক বহুত ভাল লাগিছে। এয়া সকলোবোৰ তোমাৰ বাবে সম্ভৱ হৈছে পাহি। হ'ব দিয়া আৰু ক'ব নেলাগে। এতিয়া মই আহিছোঁ, বাই। যোৱা, ভালকৈ যাবা। দেউতা কলৈ যোৱা? অঁ মাজনী কোৱাচোন। দেউতা, ৰকি আৰু মই এঠাইলৈ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। ঠিক আছে যাবা, কিন্তু মই এতিয়া অফিচলৈ যাবলৈ ওলাইছোঁ, কাৰণ আমাৰ কোম্পানীৰ নতুন মালিকৰ সৈতে এখন ইম্পৰ্টেণ্ট মিটিং আছে। মাজনী মই এতিয়া আহিছোঁ। বসুমতাৰী, তোমাৰ কাম কাজ কেনেকুৱা চলি আছে? ছাৰ মোৰ কাম ভালে চলি আছে। ছাৰ সোমাব পাৰোঁনে? বৰুৱা, কোন হয় এখেত? এই আমাৰ বিজনেছ পাৰ্টনাৰ মিষ্টাৰ চৌধুৰী, বিজনেছ পাৰ্টনাৰ। চৌধুৰী, তোমাৰ কিবা কাম আছিলে? মানে ছাৰ এটা কথা আছিলে। কি কথা? আৰু তোমাৰ বিজনেছৰ কাম কাজ কেনেকুৱা চলি আছে? ছাৰ ভালে চলি আছে ছাৰ। ছাৰ ঠিক আছে, কি কথা ক'বলৈ খুজিছিলা কোৱা। ছাৰ মানে মোক অলপ টকা লাগিছিলে। কিমান টকা লাগিছিলে? 20 লাখ টকা লাগিছিলে ছাৰ। এয়া লোৱা, আৰু বিজনেছৰ কাম কাজ ভালদৰে চলাবা। হ'ব ছাৰ, এতিয়া আহিছোঁ। ঠিক আছে, যোৱা, কাম কাজ কিন্তু ভালদৰে চলাবা। হ'ব ছাৰ, আহিছোঁ এতিয়া। ঠিক আছে, যোৱা। এ ভাই ছোৱালী আহিছে, চা চা। জোকাব লাগিব তাক। কি মজা ছোৱালী বে। এই ছোৱালী কলৈ যোৱা? অভদ্ৰ কৰবাৰ ছোৱালী জগাবৰ ঠাই পোৱা নাই। ঐ ছোৱালী, ক'তনো জকালো, এতিয়াহে জকালো। ঐ ছোৱালী, তই মোক চৰ মাৰিছা। এই ধুনীয়া ছোৱালীবিলাক খং কৰিব নাপায় নহয়। ভালে ভালে কৈছোঁ, ৰাস্তা এৰি দিয়া। ঐ দিহি, ইমান মৰম লগা। চাওঁ, এৰি দি বুলি কৈছোঁ। চাওঁ, যাবলৈ দিয়া। হেল্ল', ক'ত আছা তুমি? কি? ৰ'বা, মই আহি আছোঁ। ভাই, সেই ৰকী আৰু ৰকীৰ ভাল পোৱা ছোৱালীজনী আহি আছে বে। আজি চাই ল'ম ইহঁতক। সেইদিনা মোৰ গাত হাত তুলিছিলে। আহ, ৰকি, খবৰ ভালনে? ঐ ভালে ভালে কৈছোঁ, ৰাস্তা এৰি দে। ৰাস্তা এৰি দিব লাগে না, কিন্তু এতিয়া নহয়, পিছত। ৰাণা ভালে ভালে কৈছোঁ, ৰাস্তা এৰি দে, নহ'লে নহ'লে কি কৰিবা? সেইদিনা কথাটো মনত আছে নহয়, কি কৰিছিলোঁ? আৰে মনত থকাৰ বাবেতো আজি গোটেই মোলে আদায় কৰিব আহিছোঁ। এই ছোৱালী চালে চাই থাকিবৰ মন যায়। মাৰ তাক।
ৰকি ৰকি প্লিজ মোক বচোৱা ৰকি ৰকি এই ছোৱালী তোৰ ভালপোৱা হিৰোজন পলাই দিলে বে এতিয়া তোক কি কৰোঁ চাবি তোক কোনে বচাব এতিয়া তোক কোনে বচাব ঐ কোন তই ফালে ফালে কৈছোঁ ইয়াৰ পৰা আঁতৰ হ হয় এইজন যদি হয় ভিক্ষাৰীজন যাক আমি মাৰপিট কৰি এৰি থৈ আহিছোঁ অঁ মই সেইজনেই যাক তহঁতে মাৰি এৰি দি ভাল কাম কৰা নাছিলি তোক এৰি দি বহুত ভুল কাম কৰিলোঁ কিন্তু সেই ভুল কামটো আৰু নকৰোঁ আজি তোক চিধা হেক কৰি দিম আৰে আনা মাজনী মাজনী কি হৈছে এইবোৰ উঠা উঠা মাজনী মাজনী কি হৈছে এইবোৰ এইপিনে আহা দেউতা দেউতা আমি এই বাটেৰে আহি থাকোঁতে ৰকি আৰু মই কেইটামান গুণ্ডাই বৰ বেয়াকৈ মাৰিলে আমাক আগুচি ধৰি বেয়া ব্যৱহাৰ কৰে আৰু ৰকিক মাৰপিট কৰে ৰকি ক'ত এতিয়া দেউতা ৰকিয়ে মোক এৰি ইয়াৰ পৰা আঁতৰি যায় কি ধনী ঘৰৰ ল'ৰাবোৰ প্ৰেম ভালপোৱা একো বুজিয়ে নাপায় কেৱল নিজকে চিনি পায় এতিয়া দেখিলে নহয় কি কৰিলে ছাৰ আপুনি ইয়াত অঁ মই ইয়াত দেউতা তুমি ইয়াক কিয় ছাৰ বুলি মাতিছা ছাৰক ছাৰ বুলি মাতিব লাগিব নহয় কি এইজন আমাৰ বিজনেছ কোম্পানীৰ মালিকজন মিষ্টাৰ শিৱম ৰয় পাহি তুমি ঠিক আছাতো তোমাৰ একো হোৱা নাই নহয় নাই মোৰ একো হোৱা নাই কোন হয় এখেত লগ আৰু এই ছোৱালীজনী পাহি মই যে তোমাক কৈছিলোঁ
মোৰ সেই ভালপোৱা ছোৱালীজনীৰ কাহিনী সেইজনে এইজনী ছোৱালী অ' সেই ছোৱালীজনী তুমি নেকি? তুমি বহুত বেয়া কাম কৰিছা। নাই নেপায় তেনেকুৱা কাম কৰিবলৈ। মানুহ হৈ মানুহৰ মানৱতা থাকিব লাগিব আৰু সকলো মানুহক সমান দৃষ্টিৰে চাব লাগে আৰু তেতিয়া দেখিবা গোটেই সমাজখন ধুনীয়া হৈ পৰিব। মোক প্লিজ প্লিজ মোক ক্ষমা কৰি দিয়া। শিৱম প্লিজ মোক ক্ষমা কৰি দিয়া। ক্ষমা ক্ষমা মোক ক্ষমা খোজাৰ আগতে নিজক শুধৰণি কৰি ল'ব লাগিছিলে। কাৰণ মানুহে মানুহৰ মানৱতা থাকিব লাগে আৰু মানুহক কেতিয়াও অকালত ধৰি কথা ক'ব নালাগে। আৰু কি কৈছিলা? মোৰ অকাত নাই। এতিয়া দেখিছা এয়া মোৰ আচল অকাত আৰু সঁচা অকাত। প্লিজ মোক ক্ষমা কৰি দিয়া।